গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গুৱাহাটী ডিব্ৰুগড়ৰ ঘটনাৰ পুনৰাবৃত্তি হলে জগৰীয়া হ'ব জিলা উপায়ুক্তসকল জিলা উপায়ুক্তক দুদিনৰ ডেডলাইন বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে পথৰ কাষত থাকিব নোৱাৰিব কোনো উন্মুক্ত গাঁত পুতিব নোৱাৰা গাঁতত থাকিব লাগিব বেৰিকেড ৰঙা ৰঙৰ সাৱধানতাৰ ফলক আৰি দিব লাগিব দুদিনৰ সময় পথৰ কাষৰ গাঁত পুতিব লাগিব জিলা প্ৰশাসনে আজি আৰু কালিৰ ভিতৰত কোট গাঁত হৈ আছে ইফ গাঁতবিলাক ফিল্ড আপ কৰি দিব পাৰি ইমিডিয়েটলি ফিল্ড আপ কৰি দিয়ক ৰেষ্টৰেশ্যন কৰক ৰাজ্যৰ উপায়ুক্তসকলক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে জৰুৰীকালীনভাৱে পথৰ কাষৰ গাঁত পুতিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ঘটনা এটা হোৱাৰ পিছতহে আমি গৈ হুলস্থুল লগাই দিম পৰহি গুৱাহাটীত চৌথা দিনা গুৱাহাটীত ঘটনা ঘটিল পৰহি ডিব্ৰুগড়ত ঘটনা ঘটিল কালি আন এটা ঘটিব য'ত মই কোনো প্ৰকাৰে ইনভলভ নহয় পলিটিকেল গভৰ্ণমেণ্ট ইজ নট ইনভলভ আপোনালোকৰ ফৰ দিছ এটিচিউড মানুহবিলাকৰ এনেই আমাক বেয়া পাই যায় তৎকালীনভাৱে পুতিব নোৱাৰা গাঁতৰ কাষত বাঁহৰ বেৰিকেড ৰঙা পতাকা অৰাৰো নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে গাঁত যদি কিবা কাৰণত ইট ইজ এ অনগয়িং ৱৰ্ক দুইফালে দে হেভ টু ডু এ বেম্বু বেৰিকেডিং উইথ এ ৰেড ফ্লেগ গুৱাহাটী আৰু ডিব্ৰুগড়ত পথত থকা গাঁতৰ বাবে দুজনৰ মৃত্যু হোৱাৰ পিছতে পথৰ গাঁতক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী আৰু দুইটা ঘটনা সংক্ৰান্তত কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় উপায়ুক্তক জবাবদিহি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অকণমান আপোনালোকে ইউ ৱৰ্ক উইথ চেনচিটিভিটি আৰু এইবিলাক মানে এনেই এটা মই যোৱা বাৰত 3খন আপোনালোকৰ লগত ভিচি কৰিছোঁ যে ৰোড এক্সিডেণ্ট কমাব লাগে ৰোড এক্সিডেণ্ট স্পটবিলাক চাব লাগে ৰোড এক্সিডেণ্টৰ স্পটবিলাক ৰেক্টিফাই কৰিব লাগে আপোনালোকে স্পট ৰেক্টিফাই কৰাটো বাদ দিয়ক ইউ আৰ ক্ৰিয়েটিং নিউ হটস্পট মহানগৰীৰ বিভিন্ন স্থানৰ উন্মুক্ত গাঁতৰ বাবেও জবাবদিহি কৰিলে উপায়ুক্তৰ লগতে লোক নিৰ্মাণ বিভাগৰ বিষয়াক গুৱাহাটীৰ উলুবাৰীৰ কাষৰ ড্ৰেইন দুটা হৈ আছে বাট ড্ৰেইন দুটা গাঁত হৈ আছে তাতে যদি যেতিয়া পানী হ'ব দ্য ৰোড উইল বি আণ্ডাৰ ৱাটাৰ হাউ পিপল উইল ডিষ্টিংগুইছ দেট দেয়াৰ ইজ এ হোল দেয়াৰ ইজ এ ড্ৰেইন ৱৰ্ক ইজ গয়িং অন ফাৰ্ষ্ট অফ অল ইমানটো চেনচিটিভিটিটো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ থাকিব লাগিছিল যে বিফৰ ফ্লাড উইল কমপ্লিট দ্য ড্ৰেইন ৱৰ্ক এট এনি পইণ্ট অফ টাইম আৰু যদি আমি কমপ্লিট কৰিব নোৱাৰোঁ দেন ৱৰ্ক শুড হেভ বিন আণ্ডাৰ দ্য বেৰিকেডিং লগতে সকলো জিলা উপায়ুক্তকে সকীয়াই দিলে এতিয়াৰ পৰা এনে গাফিলতিৰ বাবে বিভাগীয় ব্যৱস্থাৰ পূৰ্বেই পোনপটীয়াকৈ জিলা আৰক্ষী অধীক্ষকে ল'ব ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ ক'ব কাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি আপোনালোকে এনচিয়ৰ কৰক যাতে ক'তো দেয়াৰ ইজ ন' ৰিপিটেশ্যন ইন থাৰ্ড টাইম মই গোটেই অফিচাৰসকলক কৈ থৈছোঁ যে যদি গাঁতবিলাক থাকে আৰু আনগাৰ্ডেড গাঁত থাকে এইটো কোনো ডিপাৰ্টমেণ্টেল একশ্যন নহয় ডাইৰেক্টলি মই এছপিক যি একশ্যন ল'ব লাগে মই কৈ দিম কাৰণ দিছ কেনট বি একচেপ্টেড একে সময়তে সকলো বিভাগৰ বিষয়াৰ সৈতে বৈঠক পাতি বিভাগসমূহক সষ্টম কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকে নিজৰ লেভেলত ইঞ্জিনিয়াৰসকলে কণ্ট্ৰেক্টৰসকলক মাতক আপোনালোকে মিটিং কৰক বাই টুমৰো পথৰ গাঁতৰ বিষয়ে জনাবলৈ মুখ্যমন্ত্ৰীয়ে দিলে যোগাযোগ নম্বৰ মুকলিৰো নিৰ্দেশ আৰু মানুহকো লাগিলে ডিষ্ট্ৰিক্টৰ ফেচবুকত দি দিয়ক যে ক'ৰবাত যদি এনেকুৱা আপোনালোকে দেখিছে আমাক এইটো নম্বৰত বা এইটো ফোনত জনাই দিয়ক চ' ডেট ইউ কেন ৰেক্টিফাই ডেট একেখন বৈঠকতে বাৰিষা হ'ব পৰা বান পৰিস্থিতিৰে কিদৰে মোকাবিলা কৰা হ'ব সেই বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্তসকলৰ সৈতে আলোচনা কৰে এতিয়া ফ্লাডৰ সময় পানী বেয়াকৈ উঠিব সকলো ডিচিয়ে আজি একেবাৰে এইটো প্ৰায়ৰিটি কৰি লওক যে ইট ইজ ভেৰি ভেৰি ইমাৰ্জেঞ্চি আজি আৰু কালিৰ ভিতৰত ক'ত গাঁত হৈ আছে ইফ গাঁতবিলাক ফিল্ড আপ কৰি দিব পাৰি ইমিডিয়েটলি ফিল্ড আপ কৰি দিয়ক ৰেষ্টৰেশ্যন কৰক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰকৃততে ডিব্ৰুগড়ত ৰাজপথৰ কাষতে কোনে পাতিছিল মৰণ ফাণ্ড পৰ্যাপ্ত তথ্য নাই জিলা উপায়ুক্তৰ হাতত উপায়ুক্তজনৰ বিৰুদ্ধে সৰব স্থানীয় লোকসকল
ৰাজ্যৰ পথৰ দাঁতিৰ গাঁত পুতিবলৈও নিৰ্দেশ দিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী ডিব্ৰুগড়ত দুগৰাকীকৈ লোকে পথৰ গাঁতৰ বাবেই মৃত্যুবৰণ কৰিব লগা হোৱাৰ পিছত জিলা উপায়ুক্তসকলক পথৰ গাঁত পুতিবলৈ নিৰ্দেশ দিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ পিছতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ স্থানীয় লোকসকলে। বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত পথৰ গাঁতৰ বাবে সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা, য'ত প্ৰাণ হেৰুৱাইছিল 40 বছৰীয়া এজন যুৱকে। তেওঁ 3 দিনৰ ভিতৰত গোটেই গাঁতখিনি মাৰিবলগীয়া কৈছে, সেইটোও আমি ভাল পাইছোঁ। কিন্তু এই কামটোৱে যদি কোম্পানীয়ে যদি কোনোবা এটা যদি লাইফ গুচি নোযোৱাৰ আগে যদি কৰাহেঁতেন হয়তো এজন মানুহৰ জীৱন ধ্বংস নহ'লে হয়। মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়াৰ সময়তে পিছে এইসকল লোকে জিলা উপায়ুক্তৰ বিৰুদ্ধে আনিলে আন এক অভিযোগ। গ্ৰেহেম বজাৰৰ স্থানীয় লোকসকলৰ অভিযোগ, জিলা উপায়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীক দিয়া ভাষ্যৰে মুখ্যমন্ত্ৰীগৰাকীক বিপথে পৰিচালিত কৰিছে। গ্ৰেহেম বজাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোৰ আঁৰৰ গাঁতটো পথ নিৰ্মাণৰ বিসংগতিৰ গাঁত নহয়, পাইপ বহুৱাওঁতে হোৱা গাঁতহে। বগা লাইনটোৰ ভিতৰত গাঁত আছে, কিন্তু গাঁতটো কেনেকৈ হ'ল, কাৰণ আমি ইয়াৰ সদায় দেখোঁ। আমাৰ দিনটোত নাই কমেও 20-40 বাৰ এই ৰাস্তাটোতে অহা যোৱা হয়, কাৰণ আমি ঘৰে ইয়াত। তো গতিকে ইমান ধুনীয়া ৰাস্তাটো কিনাৰত খান্দি আছে, যিটো পাইপে যিটো কাম ৰাস্তা কিনাৰত খান্দি আছে, সেই তেওঁলোকে ৰাতি মেচিন লগাই হয়তো কিবা ভুলতে পাইপটো ইফালে গুচি গ'ল, ইফালে গৈ ৰাস্তাৰ মাজত খান্দ খাই গ'ল। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যোৰহাটত আৰম্ভ হৈছে পথৰ গাঁত পুতাৰ কাম। লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ইয়াত উপস্থিত আছে, আৰু যিহেতু সোণাৰীগাঁও পথটো আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, তাত বহুকেইটা গাঁত আছে। আৰু ইয়ালৈ আহি আমি জানিব পাৰিছোঁ যে বিভাগীয় যি সমন্বয়হীনতা, অৰ্থাৎ যি আৰ্বান ৱাটাৰ ছাপ্লাই বিভাগ আছে, ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ ইয়াত এই পথত বহুকেইটা পানীৰ লিকেজ আছে। আৰু লোক নিৰ্মাণ বিভাগৰ পৰা তেওঁলোকক বাৰম্বাৰ জনোৱাৰ পিছতো কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, আৰু তাৰ ফলতে এই পথটো বিধ্বস্ত হৈ গৈছে বুলি আমাক লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই জানিবলৈ দিছে। আৰু কাৰ্যবাহী দণ্ডাধীশ ইতিমধ্যে এনেধৰণে কেইবাটাও দল গঠন কৰিছে, তেওঁলোকে পৰ্যবেক্ষণ কৰিব। ছাৰে নিৰ্দেশনা জাৰি কৰিছে, আৰু অনাৰেবল CM ছাৰৰ নিৰ্দেশৰ মৰ্মেও ইয়াৰ আগতেও আমি যিমান ইয়াতে যোৰহাটত ৰাস্তাখিনি আছে, হাইৱে হওক, টাউনৰ ৰাস্তা হওক, গাঁৱৰ ৰাস্তা হওক, আমি নিজে গৈ পেলাই য'ত যিমান গাঁত আছে সেইখিনি আমি ঠিক কৰিবলৈ আমাৰ মানে PWD ডিপাৰ্টমেণ্টৰ লগৰ মানুহ লৈ পেলাই আমি ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। এটা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো কিন্তু মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাজপথৰ কাষতে আছে যধে মধে বিভিন্ন প্ৰতিষ্ঠানে খন্দা গাঁত। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট কঠোৰ হৈছে। ৰাজপথত মৰণ ফাণ্ডক লৈ যিসমূহ সংশ্লিষ্ট বিভাগে কাম কৰি আছে, টেলিকম হওক, নাইবা পানীৰ কাম যোনে কৰি আছে, নাইবা গেছৰ পাইপৰ কাম যোনে কৰি আছে, সংশ্লিষ্ট বিভাগসমূহে যাতে সেই গাঁতসমূহ যাতে পুতি পেলাই, অন্যথা সেই গাঁতসমূহত ভালদৰে বেৰিকেড ছিষ্টেম দি তাত ৰঙা ৰঙৰ পতাকা লগাই, ফ্লেগ লগাই, যাতে তাত এটা মানুহক সজাগ হ'বলৈ তেওঁলোকক এটা চিম্বল দিয়া হয়, সেই ধৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আৰু 2টা দিনৰ ভিতৰত সেইখিনি কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে বৰষুণৰ বতৰে বিপদ পাতিছে মহানগৰীৰ পাহাৰৰ বাসিন্দালৈ। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভূমিস্খলন। 17খন পাহাৰৰ 366টা স্থান স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে মহানগৰ প্ৰশাসনে। মহানগৰবাসী সাৱধান, মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ আশংকা। মহানগৰীত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে অঘটন। কিনকিনীয়া বৰষুণে মহানগৰীত বৃদ্ধি কৰিছে ভূমিস্খলনৰ আশংকা। আগন্তুক 5 দিনলৈকে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীতো বৰষুণৰ সম্ভাৱনা, আৰু তেনে অৱস্থাত গুৱাহাটী মহানগৰীৰ এতিয়া ভূমিস্খলনৰ শংকাই দেখা দিছে, কিয়নো সমগ্ৰ গুৱাহাটী মহানগৰীৰ 17খন পাহাৰৰ 366টা স্থান অতি স্পৰ্শকাতৰ ৰূপে বিবেচিত হৈছিলে। গতিকে তেনেকুৱা সেই স্থানসমূহত এতিয়া প্ৰশাসনে আগতীয়াকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হৈ পৰিছে লক্ষণীয়। হয়, ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ 366টা স্থান স্পৰ্শকাতৰ। মুঠ 17খন পাহাৰৰ 366টা স্থানত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে অঘটন। দুৰ্যোগ প্ৰশমন বিভাগৰ অতি স্পৰ্শকাতৰ স্থানৰ ভিতৰত অন্তৰ্ভুক্ত বামুণীবিৰাম অঞ্চল, আৰু এই বামুণীবিৰাম অঞ্চলত মোৰ পিছপিনে থকা এয়া হৈছে স্থান য'ত এইদৰে প্ৰশাসনৰ এফালে নিৰ্দেশ আৰু আনফালে দেখিবলৈ পোৱা গৈছে গৰাকীসমূহে কিদৰে প্লাষ্টিক এইদৰে মেৰিয়াই ধৰি ৰাখিছে মাটিসমূহ।
আচলতে এইসমূহ স্থানতে যিকোনো মুহূৰ্ততে হয়তো সংঘটিত হ'ব পাৰে অঘটন। ভালদৰে মন কৰক এই দৃশ্য, কিমান ভয়াৱহ হ'ব পাৰে এই দৃশ্য, কিমান সংকটজনকভাৱে প্লাষ্টিক মেৰিয়াই ৰখা হৈছে পাহাৰৰ ভূমিত। এয়া মাথোন এটা বা দুটা স্থানৰ দৃশ্য নহয়, মহানগৰীৰ পাহাৰীয়া প্ৰায় অঞ্চলৰ একেই ভয়াৱহ দৃশ্য। যিকোনো মুহূৰ্তত খহি আহিব পাৰে পাহাৰৰ অংশ। অনিশ্চিত এক ভয়ংকৰ বিপদ সন্মুখত দেখিও সকলো নীৰৱ। আনকি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ তৰফৰ পৰা দুৰ্যোগ প্ৰৱণ স্থানত এই পৰ্যন্ত নাই কোনো সাৱধানবাণী, নাই কোনো বেনাৰ। আনকি একেৰাহে কেইবাদিনো বৰষুণ দি থাকিলে স্পৰ্শকাতৰ স্থানত থকা আৱাসিক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ দায়িত্ব প্ৰশাসনৰ। তাৰ পিছতো কিন্তু এই পৰ্যন্ত মাথোন ঘটনা সংঘটিত হোৱালৈহে যেন অপেক্ষাত কামৰূপ মহানগৰ জিলা প্ৰশাসন। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে নাৰায়ণপুৰৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও। ধাৰাসাৰ বৰষুণৰ ফলত দিহিৰি, দোপৰাং, পিছলা নদী ফেনে ফুটুকাৰে বাঢ়ি অহাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত। হঠাৎ হোৱা বানৰ বাবে সম্প্ৰতি সৃষ্টি হৈছে ৰাইজৰ না জল না থল অৱস্থা। বানৰ কবলত পৰিছে নাৰায়ণপুৰ ৰাজচক্ৰৰ পুলিনা, হৰিণী, ৰঙতি, দিহিৰা, তাঁতিবাহাৰ, ফুটাভোগ আদি বহু অঞ্চলৰ ৰাইজ। দিহিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বালিৰে নিৰ্মাণ কৰা পুলি নাহৰণিৰ কৃষিবান্ধ। বৃহত্তৰ অঞ্চলটোৰ বহুকেইটা পথৰ ওপৰেৰে পানী বাগৰৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত। ঘৰ দুৱাৰ আদি সকলোতে পানী সোমোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে পুখুৰীসমূহ পানীত ডুবি যোৱাত লোকচানৰ সন্মুখীন হৈছে ৰাইজ। ৰাতিপুৱা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দিহিং নদীয়ে আমাৰ মাথাউৰি ভাঙি পিনি ঘৰ দুৱাৰ চব উটুৱাই নিছে। কুকুৰা ছাগলী নিছে, কুকুৰা নিছে। তাৰ গৰু ছাগলীকেইটা ইয়াৰ ওপৰত ঠালহি, গাহৰি ল'ৰা ছোৱালীকেইটা ওপৰত ঠালৈ। এতিয়া খোৱা পানীৰ অসুবিধা, এতিয়া ভিতৰত থাকিবলৈকে অসুবিধা। ল'ৰা ছোৱালী, গৰু ছাগলী আৰু ৰাস্তাত ঠাই আহিছে। লোকসভা নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ঘৰত অনুষ্ঠিত হ'ল ৰুদ্ধদ্বাৰ বৈঠক। লখিমপুৰ, তেজপুৰ, কলিয়াবৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আলোচনা কৰা হ'ল এই বৈঠকত। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই পৰামৰ্শ লৈছে। সভাপতি হিচাপে পৰামৰ্শ দিয়া নহয়, জ্যেষ্ঠ কনিষ্ঠ কংগ্ৰেছ কৰ্মীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে ভূপেন বৰাই। জিলা সভাপতি আপুনি দেখিছে, গোটেইকেইজন আহিছে, তেওঁলোকে কিছুমান পৰামৰ্শ দিছে মোক সভাপতি হিচাপে। আগতে নিয়মটো আছিলে যে সভাপতিয়ে পৰামৰ্শ দি থাকে, এতিয়া মই তেখেতসকলৰ পৰা পৰামৰ্শ লৈ আছোঁ যে কি ধৰণে আমি আৰু কি কৰিবলগীয়া আছে, আৰু সেইখিনি তেওঁলোকে কৈছে। বিহপুৰীয়া সমষ্টিৰ ভোগপুৰত থকা ভূপেন বৰাৰ নিজা বাসগৃহত গোট খাইছে জ্যেষ্ঠ কনিষ্ঠ বহু কংগ্ৰেছ নেতা। সকলোৱে মিলি 2024 লোকসভা নিৰ্বাচনৰ ৰণকৌশল ৰচিছে। লোকসভা নিৰ্বাচনক লৈ এনেদৰে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ লগতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাগ লয় বৈঠকত। ইয়াৰ উপৰি বৈঠকত অংশগ্ৰহণ কৰে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সভাপতিসকলে। মূলতঃ লখিমপুৰ, তেজপুৰ, কলিয়াবৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ চলে আলোচনা। এইবাৰ আমি ঘূৰি আছোঁ। যোৱাকালি মই নিজে মাঘেৰিটা গৈছিলোঁ, মই লিডুলৈ গৈছিলোঁ, মই তিনিচুকীয়াত সোমাই আছোঁ, কালি তিনিচুকীয়াত মিটিং কৰিছোঁ, লখিমপুৰত আছোঁ। প্ৰতি জেগাত আমাৰ ভূপেন বৰা ডাঙৰীয়া যোৱাকালি আমাৰ ডিমা হাছাওলৈ গৈছিলে, হোজাইলৈ গৈছিলে। আমি দেখি আছোঁ যে পৰৱৰ্তী এতিয়া ৰাইজে আগতে ভয় কৰিছিলে, যেনেকৈ এটা পদ্য লিখিলোঁ, এজনী ছোৱালী এটা পদ্য লেখাৰ কাৰণে তেওঁ জেলত ভৰাই দিছিলে। সৰু সৰু কথাত ৰাইজক ভীতি প্ৰদৰ্শন কৰিছিলে, জেলত ভৰাই দিয়া হৈছিলে, পুলিচ লগাই দিয়া হৈছিলে। এতিয়া কিন্তু ৰাইজৰ সেই ভয়টো নাই। লাহে লাহে ৰাইজ ওলাই আহিছে। বিশেষকৈ এই সমষ্টিসমূহৰ চাহ জনগোষ্ঠীয় ভোট কংগ্ৰেছৰ সপক্ষে অনাৰ বাবে কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰে বৈঠকত। যোৱাবোৰ নিৰ্বাচনত আমি পৰাজিত হ'লেও বাগিচা অঞ্চলত আমি যথেষ্ট ভোট পাইছোঁ, ৰাইজৰ সমৰ্থন আশীৰ্বাদ পাইছোঁ। যিবোৰ বাগিচা অঞ্চল আৰু চাহ জনগোষ্ঠী অধ্যুষিত গাঁও অঞ্চলত আমাৰ কংগ্ৰেছৰ সমৰ্থনবোৰ সিঁচৰিত হৈ আছে, তাক কেনেকৈ আমি সাংগঠনিকভাৱে একগোট কৰি আমাৰ দলটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰিব পাৰোঁ, সেই কথাটো আমি আলোচনা কৰিছোঁ। চাহ শ্ৰমিকৰ ভোট বিজেপিৰ ফালে ঢাল খোৱাৰ বাবে বিগত নিৰ্বাচনত উজনিৰ সমষ্টিসমূহত শোচনীয় ফলাফল হৈছিল কংগ্ৰেছৰ। সেয়ে
ভূপেন বৰাৰ বাসভৱনত বহি উজনিৰ শীৰ্ষ নেতাসকলে চাহ শ্ৰমিকৰ ভোট হস্তগত কৰাৰ বাবে প্ৰস্তুত কৰে ৰণকৌশল। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। 2024 চনৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। জাহাজত উঠি দলঙৰ নিৰ্মাণ কাৰ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু 14 মাহ সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দলং নিৰ্মাণ প্ৰতিষ্ঠান SG সিংলাৰ বিষয়ববীয়াই ক'লে 2024 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। দেওবাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজ MV মেঘনাত উঠি নিৰ্মীয়মান দলঙৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। পৰিদৰ্শন কৰিলে দলঙৰ খুঁটাৰ কাম কাজ। মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়ত কাষতে থাকিল নিৰ্মাণ প্ৰতিষ্ঠানৰ অভিযন্তা বিষয়ববীয়া। মহানগৰীৰ লাচিত ঘাটৰ পৰা জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দলঙৰ কাম পৰিদৰ্শন কৰি উজাই গ'ল উত্তৰ গুৱাহাটী অভিমুখে। উত্তৰ গুৱাহাটীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াৰ পৰা চালে নিৰ্মীয়মান দলংখনৰ সবিশেষ। উপস্থিত হৈ দলঙৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু অভিযন্তাৰ পৰা কামৰ খতিয়ান ল'লে মুখ্যমন্ত্ৰীয়ে। নিৰ্মাণ প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই স্পষ্ট কৰি দিলে যোৱা বছৰ বানপানীৰ বাবে এইবাৰ দলংখন সম্পূৰ্ণ হৈ নুঠিল, কিন্তু 2024ত সম্পূৰ্ণ হৈ উঠিব। যি ধৰণে গৈ আছো সেই ধৰণে যদি আমি গৈ থাকো তেতিয়াহ'লে অহা এটা বছৰৰ ভিতৰত বা 14 মাহৰ ভিতৰত এই ব্ৰিজখন কমপ্লিট কৰিব আমি পাৰিম। যোৱা বছৰ অভূতপূৰ্ব বানপানীৰ কাৰণে পিছুৱাই গ'ল, কিন্তু এইবাৰ বানপানীৰ কাৰণে আমি ক্ষতি নহয়, কাৰণ আমি ইতিমধ্যে পানীৰ ওপৰত উঠি গ'লো আৰু আপোনালোকে নিজেও দেখা পাইছে। একেটা কোম্পানীয়ে নিৰ্মাণ কৰা দলং বিহাৰত ভাগি পৰাৰ বাবে এই দলং নিৰ্মাণত অৱলম্বন কৰা হৈছে বিশেষ সতৰ্কতা। বিহাৰত দলং নিৰ্মাণ আৰু অসমত দলং নিৰ্মাণ পদ্ধতি সম্পূৰ্ণ পৃথক যদিও সাৱধানতাৰ সকলো দিশ চালি জাৰি চোৱাৰ লগতে বহু বিশেষজ্ঞৰে পৰীক্ষণ কৰা হৈছে বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিহাৰত একেটা কোম্পানীয়ে কৰা দলং এখন ভাঙি যোৱাৰ পৰিপ্ৰেক্ষিতত আমি আৰু বেছি সতৰ্ক হৈছো। তেওঁলোকে কনভেনশ্যন, কেবল আৰু এক্সট্ৰা ড'জ তিনিটা ডিজাইনৰ সমাহাৰত ব্ৰিজখন বনাইছিলে। আমাৰখন কমপ্লিটলি এক্সট্ৰা ড'জ বুলি এটা টেকনলজিৰ ব্ৰিজ, যি দুটাৰ কোনো সামঞ্জস্য নাই। ড্ৰয়িংটো আকৌ এবাৰ ইণ্ডিপেণ্ডেণ্টলি আমি ভাৰতৰ কোনোবা এখন IITD চেক কৰিব খুজিছো, যাতে কোনো কাৰণতে আমাৰ ইয়াত কোনো দুৰ্ঘটনা হ'ব নোৱাৰে। একেটা কোম্পানীয়ে তেজপুৰৰ কলীয়া ভোমোৰা দলংখনো নিৰ্মাণ কৰি উলিয়াইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমেলীয়া সুৰেৰে ক'লে, এইখন দলঙেৰে ময়েই বেছিকৈ অহা যোৱা কৰিম। আমাৰ গুৱাহাটীক লৈ এলাৰ্ম হোৱাৰ এতিয়ালৈকে প্ৰয়োজন নাই, যোগীঘোপা হোৱাৰো প্ৰয়োজন নাই। এই কোম্পানীটোৱে কলীয়া ভোমোৰা দলংখনো বনাইছে। এই দলঙত যিমান মানুহে কাম কৰি আছে গোটেইবিলাক অসমীয়া ল'ৰা আৰু অসমীয়া ইঞ্জিনিয়াৰ, আৰু চবেই এইফালে অহা যোৱা কৰিব নিজৰ দেউতাক মাক। কোনে ভুল কাম কৰিব? আৰু চবচেতো বেছিকৈ ময়ে অহা যোৱা কৰিব লাগিব। দেওবাৰৰ দিনটোত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম কাজ চোৱাৰ লগতে পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে নিৰ্মীয়মান নতুন বিধানসভা ভৱন। সময়মতে নিৰ্মাণ সমাপ্ত কৰিবলৈও নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰা আৰু যোগীঘোপাত NIAৰ জালত পৰিল জেহাদী কাৰ্যকলাপত জড়িত 4 অভিযুক্ত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে তেওঁলোকৰ ওপৰত। জেহাদীৰ বিৰুদ্ধে NIAৰ তৎপৰতা। গোৱালপাৰাত যোগীঘোপাত অভিযান। একে নিশাই NIAৰ জালত 4 অভিযুক্ত। 2022 চনৰ 20 আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 3 অভিযুক্ত এইবাৰ জালত পৰিল NIA। মৰ্ণ থানাৰ এলেকাৰ তিনিকুণীয়াৰ আব্দুল চৌহান,
গোৱালপাৰা থানাৰ অন্তৰ্গত গোবিন্দপুৰৰ আব্দুছ চৌহান আৰু মাটিয়া থানা এলেকাৰ জালাউদ্দিন। মাত্ৰ কিছুদিন পূৰ্বে জামিনত মুকলি হৈ ৰঙাঘৰৰ পৰা ওলাই আহিছিল এই তিনি অভিযুক্ত। কেইটামান দিন ঘৰত থকাৰ পিছতে এইবাৰ NIA গ্ৰেপ্তাৰ কৰিলে তিনিওজনক। আদালতে জামিন দিয়াৰ পিছতো তিনি অভিযুক্তক NIA গ্ৰেপ্তাৰ কৰা ঘটনাত হতাশ হৈ পৰিছে পৰিয়ালৰ লোকসকল। 2 তাৰিখত জামিন ওলাইছে, আজি 9 তাৰিখত উঠাইছিল। গোৱালপাৰাৰ গোবিন্দপুৰ, মৰ্নৈ আৰু মাটিয়াৰ সমান্তৰালকৈ যোগীঘোপাৰ পৰা NIA গ্ৰেপ্তাৰ কৰিলে হাফিজুৰ ৰহমান নামৰ মাদ্ৰাছাৰ শিক্ষকজনক। 2022 চনৰ 26 আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাৰ্কাজুল মা আৰিফ আৰু কাৰিয়ানা মাদ্ৰাছাৰ শিক্ষক হাফিজুৰ ৰহমানক। হাফিজুৰৰ গ্ৰেপ্তাৰৰ পিছতে চৰকাৰে ভাঙি পেলাইছিল মাদ্ৰাছা ভাঙি পেলোৱা কাৰ্যৰে দেশজুৰি চৰ্চা লাভ কৰাৰ কিছুদিন পাছতে জামিনত মুকলি হৈ আহিছিল হাফিজুৰ ৰহমান। আব্দুছ চৌহান আৰু জালালুদ্দিনৰ দৰে জামিনৰ পিছতে NIA একেনিশাই গ্ৰেপ্তাৰ কৰিলে হাফিজুৰ ৰহমানকো। ঘৰৰ পৰাই 4জনক গ্ৰেপ্তাৰ কৰি সোণাপুৰৰ কাৰ্যালয়ত NIAৰ বিষয়ববীয়াই এতিয়া মাৰাথন জেৰা চলাইছে 4 অভিযুক্ত। গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰৰ মহাভৈৰৱ মন্দিৰত মুখ্য সচিব মন্দিৰত আশীষ ললে মহাদেৱৰ। মন্দিৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম কাজৰো বুজ ললে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে। মহাভৈৰৱ মন্দিৰত ৰাজ্যৰ মুখ্য সচিব মন্দিৰ পৰিদৰ্শনৰ লগতে আশীষ ললে মহাদেৱৰ। ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম অব্যাহত আছে। মন্দিৰৰ সৌন্দৰ্যই কিদৰে পৰ্যটকক আকৰ্ষিত কৰিব, মন্দিৰ চৌপাশৰ সৌন্দৰ্য কিদৰে বৃদ্ধি কৰা হৈছে, সেয়া শোণিতপুৰ উপায়ুক্তৰ পৰা বুজ ললে অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰে। আমাৰ বাবা মহাভৈৰৱৰ দৰ্শন কৰি তেখেতক সেৱা কৰি অতি ভাল লাগিলে বৰ। আৰু মোৰ লগত শোণিতপুৰ জিলাৰ উপায়ুক্ত মিশ্ৰ ডাঙৰীয়া আছে আৰু তেখেতসকলৰ পৰা মই জানিব পাৰিছোঁ যে এই মন্দিৰৰ উন্নয়নৰ কাৰণে কি কি বিশেষ ব্যৱস্থা লৈছে, বিশেষকৈ সৌন্দৰ্যবৰ্ধনৰ কাৰণে, যাত্ৰীসকলৰ ভক্তসকলৰ সুবিধাৰ কাৰণে আলহী ঘৰকে আৰম্ভ কৰি বিভিন্ন কিছুমান ব্যৱস্থা লৈছে। শনিবাৰে বিয়লি আহি মহাভৈৰৱ মন্দিৰত উপস্থিত হয় মুখ্য সচিবগৰাকী। মুখ্য সচিবৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ মহাদেৱৰ আশীষ গ্ৰহণ কৰে এনেদৰেই তেজপুৰত। আৰু ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰৰ লগতে 10 পৰ্বতীয়াৰ প্ৰত্নতাত্ত্বিক সমলসমূহেও পৰ্যটকক পুৰামাত্ৰাই আকৰ্ষণ কৰাৰ থল আছে বুলি উল্লেখ কৰে অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে। তেজপুৰ নগৰখনত ধৰ্মীয় অনুষ্ঠান কেইবাটাও আছে আৰু ইয়ালৈ বহুত ভক্তপ্ৰাণ মানুহ আহে। এই সকলোৰে যাতে সুবিধাৰ কাৰণে আৰু বেলেগ ব্যৱস্থা মানে অতি প্ৰসিদ্ধ জেগা, ধৰি লওক আমাৰ 10 পৰ্বতীয়াৰ যি ঐতিহ্য তেনেকুৱা গোটেইবিলাক আছে। টুৰিষ্টসকলৰ চাবলগীয়া জেগাও বহুত আছে। গতিকে এই গোটেইবিলাক মই ভাবোঁ যে আমাৰ উপায়ুক্ত মহোদয়ৰ নেতৃত্বত এইখিনি অতি সোনকালে এটা অতি সুন্দৰ ৰূপ লৈ উঠিব। তেজপুৰৰ পৰা হেমন্ত নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। বিসংগতি নে আন কিবা? এখন আজব বিদ্যুৎ বিলক লৈ হতবাক এটা পৰিয়াল। এমাহত আহিল 1,14,632 টকাৰ বিল। এজন গ্ৰাহকৰ এমাহৰ বিদ্যুতৰ বিল 1,14,632 টকা। যোৱা মাহত বিল আহিছিল 1,400 টকা। গৰমৰ দিনত বেছিকৈ আহিলে আহে 2,300 বা 3,000। এইবাৰ আহিল লক্ষাধিক টকা। শিৱসাগৰৰ ধাইআলি নিবাসী জালালুদ্দিন আহমেদ নামৰ এগৰাকী গ্ৰাহকৰ বিদ্যুতৰ বিল এয়া। ৰাজ্যজুৰি বিদ্যুতৰ অতিৰিক্ত মাচুলক লৈ চৰ্চা চলি থকা সময়তে ধাইআলিৰ এইগৰাকী উপভোক্তাৰ নামত অহা বিদ্যুৎ বিলে চকু কপালত তুলিছে। প্ৰতিমাহে বিদ্যুৎ মাচুল খুব বেছি ২৬০০ টকালৈকে আহে। প্ৰতিমাহে ৰেগুলাৰ বিল পে'মেণ্ট কৰি থকা হয়। আৰু এতিয়া হঠাতে মানে 1,14,000 ইমান টকা বিল আহিছে। মই মানে ভয় খাই গৈছোঁ অলৰেডি। প্ৰতি মাহৰ বিদ্যুৎ বিল পৰিশোধ কৰি অহাৰ পিছতো চলিত মাহত এই বৃহৎ অংকৰ বিদ্যুৎ বিল অহাত স্বাভাৱিকতে মূৰে কপালে হাত দিছে গ্ৰাহকজনে। লগতে শীঘ্ৰে এনেবিলাক বিসংগতি দূৰ কৰিবলৈ কাটৰ আহ্বান জনাইছে গ্ৰাহক জালালুদ্দিন আহমেদে।
বিদ্যুৎ পৰিষদে এনেকুৱা ধৰণৰ বিল দি থাকিলে মানুহৰতো অৱস্থা তথৈবচ হৈ যাব আৰু গতিকেলৈ এইটো দৃষ্টিগোচৰ কৰিলোঁ আৰু লগতে নিউজ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়লৈও দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। লক্ষণীয়ভাৱে ৰাজ্যজুৰি বিদ্যুৎ বিলৰ এনে বিসংগতিৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ গ্ৰাহকসকলৰ প্ৰতি বিশেষ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ আহ্বান, সম্প্ৰতি বিদ্যুৎ বিলৰ ক্ষেত্ৰত ৰাইজৰ বহুখিনি ওজৰ আপত্তি আমাৰ দৃষ্টিগোচৰ হৈছে। গ্ৰীষ্মকালীন সময়ৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত বিদ্যুতৰ ব্যৱহাৰৰ বাবে সামগ্ৰিকভাৱে বিদ্যুতৰ বিল কিছু বৃদ্ধি হোৱাটো সঁচা কথা, কিন্তু অস্বাভাৱিক হাৰত বিদ্যুৎ বিল বৃদ্ধি হোৱাটো নিশ্চিতকৈ গ্ৰহণযোগ্য কথা নহয়। কিন্তু শিৱসাগৰৰ এইজন গ্ৰাহকৰ এইখন বিল প্ৰকৃততে গ্ৰহণযোগ্য হয়নে? শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত আৰু বহু গুৰুত্বপূৰ্ণ খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। India's largest news network, News 18 Network. আৰু তাৰ পিছতে সাংবাদিকে সুধিলে ব্ৰেকফাষ্ট কেনে আছে। প্ৰিয়ংকাই পিছে কেৱল ব্ৰেকফাষ্টৰ কথা নকৈ ক'লে কৰ্ণাটকৰ লোকে উন্নয়ন বিচাৰে। বিজেপি চৰকাৰ উৎখাত কৰিবলৈ কংগ্ৰেছক সমৰ্থন দিবলৈ আহ্বান জনালে প্ৰিয়ংকা গান্ধীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মিঠাঘৰৰ জৰিয়তে স্বাৱলম্বী এগৰাকী উদ্যমী মহিলা। মুম্বাইৰ পৰা আহি নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিলে অনলাইন ব্যৱসায়। বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে মিঠাঘৰত বিশেষভাৱে উপলব্ধ মিঠা পাণ। অনলাইনত কেতিয়াবা পাণ ক্ৰয় কৰি পাইছেনে? পাণ খাই ভাল পোৱা লোকসকলৰ বাবে ভাল খবৰ, অনলাইনত উপলব্ধ মিঠা পাণ। মহানগৰীৰ এগৰাকী উদ্যমী মহিলাৰ প্ৰচেষ্টাত অনলাইনত উপলব্ধ হৈছে মিঠা পাণ। অনলাইনত মিঠাঘৰ চাৰ্চ কৰিলে মন পচন্দৰ খাদ্য সামগ্ৰীৰ লগতে পাব মিঠা পাণো। পাণ একচুৱেলি চবেই ভাল পায়, মই নিজেও ভাল পাওঁ। তো কেতিয়াবা অনলাইনতো মানুহে খাব বিচাৰিব পাৰে, সেইকাৰণে মই ভাবিলোঁ চবৰে সুবিধাৰ কাৰণে কেতিয়াবা ৰাতিও খাব মন যায়, কেতিয়াবা দোকান আহিবও প্ৰব্লেম হৈ যায়, সেইটো কাৰণে ভাবিলোঁ ঘৰত মিঠা পাণটো কৰিব পাৰি অনলাইনত। হিমাশ্ৰী দেৱীয়ে ঘৰৰ পৰাই আৰম্ভ কৰিছে অনলাইন ব্যৱসায়। মুম্বাইৰ পৰা আহি গুৱাহাটীত মিঠাঘৰৰ জৰিয়তে গ্ৰাহকৰ ভাল সঁহাৰি লাভ কৰিছে উদ্যমী মহিলাগৰাকীয়ে। শেহতীয়াকৈ বহাগ বিহুৰ সময়ত প্ৰস্তুত কৰি উলিয়াইছে মা হালধিৰ চাবোন। ৰাসায়নিক দ্ৰব্যমুক্ত এই চাবোনে ব্যাপক সঁহাৰি লাভ কৰিছে মহানগৰবাসীৰ। বিহুৰ সময়ত মাহ হালধি আমি ঘঁহিবই লাগে, অসমীয়া মানুহ যিহেতু মাহ হালধি ঘঁহিবই লাগিব, চব ব্যস্ত মানুহ, ভাবিলোঁ চাবোন এটা বনাই দিওঁ এনেকৈ, তো চবৰে সুবিধা হ'ব, সেইটো কাৰণে বনাই দিলোঁ মাহ হালধি ঘৰতে। অৱশেষত সফলতাৰ বাটেৰে খোজ দিলে তেওঁ। জামুগুৰিহাটৰ চামধৰা গাঁৱৰ এজন আদৰ্শ কৃষক শৰৎ বৰুৱা। এইগৰাকী কৃষকৰ কাহিনীয়ে উদ্বেলিত কৰিব আপোনাৰ মন প্ৰাণ। ভাতৃক যকৃত দান কৰি দুৰ্বল হৈ পৰিছিল তেওঁ, কিন্তু থমকি নৰল। আৰম্ভ কৰিলে নেদাৰলেণ্ডছৰ কোলাজিকাৰ খেতি। লাহে লাহে শৰৎ বৰুৱাৰ খেতি ঠন ধৰি উঠিল। কেতিয়াও নেদেখা কোলাজিকাই লাভ। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। কোল্ড ড্ৰিংকছ চুৰিৰ অভিযোগত 4 শিশুক অকথ্য নিৰ্যাতন চলাই বন্য উল্লাস। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাপু ঠাকুৰ নামৰ লোকজনক। বোকাখাতৰ ডিফলো বাগিচাত সংঘটিত হৈছিল এই ঘটনা।
কোল্ড ড্ৰিংকছ চুৰিৰ অভিযোগত 4 শিশুক নিৰ্যাতন গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ সন্মুখতে মৰেল পুলিচিং 4 শিশুক তালিবানী শাস্তি চলোৱা পাপু ঠাকুৰক গ্ৰেপ্তাৰ বোকাখাটৰ ডিফলু বাগিচাত পাপু ঠাকুৰ এণ্ড কোম্পানীৰ বন্য উল্লাস চেলুনৰ পৰা কোল্ড ড্ৰিংকছ চুৰি কৰি খোৱাৰ অভিযোগত খবলা খবলকৈ শিশু 4টাৰ চুলি কাটিলে পাপু ঠাকুৰে পাপুৰ এনে বন্য উল্লাসৰ সাক্ষী হৈ ৰল ডিফলু বাগিচাৰ একাংশ লোকৰ লগতে খুদ গাঁওৰক্ষী বাহিনীৰ সভাপতি কেশৱ কুৰ্মী তেওঁ গম পোৱাৰ লগে লগে যদি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল তেওঁ বোকাখাট থানাৰ আৰক্ষী বিষয়াক অৱগত কৰিব লাগিছিল তেওঁ কিয় অৱগত নকৰিলে আৰু তেওঁ এতিয়া পলাই ফুৰিছে আৰু কৈছে যে মই এই ঘটনাৰ সময়ত নাছিলোঁ সামান্য কেইটামান বটলত থকা শীতল পানীয় চুৰি কৰি খোৱাৰ অভিযোগত 6 ঘণ্টা ধৰি এনেদৰে শিশু 4টাক বহুৱাই থলে পাপু ঠাকুৰ এণ্ড কোম্পানীয়ে এনেকুৱা অমানৱীয় কাণ্ড চকুৰ আগত ঘটিছে তাৰ পৰা মা দেউতাকক পইচা বিচাৰিছে সেইটো কেনেকুৱা ধৰণৰ মানে ন্যায় হ'ল শিশু 4টাক আৰক্ষীক গতাই নিদি নিজে আইন হাতত তুলি লোৱা পাপু ঠাকুৰৰ বিৰুদ্ধে বোকাখাট থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় দল সংগঠনে এই এজাহাৰৰ আধাৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ পঠিয়ালে শিশু নিৰ্যাতন চলাই বন্য উল্লাসত মত্ত হোৱা এইটো পাপু ঠাকুৰক কেশৱ কুৰ্মীক কৰায়ত্ব কৰিব লাগিব কাৰণ তেওঁৰ নিৰ্দেশত সম্পূৰ্ণ ঘটনা ঘটিছে নহ'লে অহাকালি আমি গোটেই স্থানীয় ৰাইজক লৈ পেলাই আচ্ছাক লৈ পেলাই বোকাখাট থানাৰ গেটৰ মুখত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম বিপৰীতে পাপু ঠাকুৰ এণ্ড কোম্পানীৰ তালিবানী শাস্তিৰ পিছত শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছে শিশু 4টি কিন্তু প্ৰশ্ন হয় পাপু ঠাকুৰৰ দৰে 4টি শিশুক অকথ্য নিৰ্যাতন চলোৱা কাণ্ড উপভোগ কৰা গাঁওৰক্ষী বাহিনীৰ সভাপতি কেশৱ কুৰ্মীক কেতিয়া শাস্তি বিহিব বোকাখাট আৰক্ষীয়ে বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উচ্ছেদৰ পূৰ্বে চৰকাৰক হুংকাৰ শিলখাকুবাসীৰ প্ৰয়োজনত দিব জীৱন তথাপিও এৰি নিদিয়ে ভূমি চৰকাৰী পৃষ্ঠপোষকতাতে শিলখাকুৰ ভূমি বিক্ৰীৰো অভিযোগ স্থানীয় লোকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পুঁজিপতিৰ চৰকাৰ ধনীক ৰক্ষা কৰি দুখীয়া দৰিদ্ৰৰ বিৰুদ্ধে চলাই উচ্ছেদ ধনী কৰ্পৰেটৰ স্বাৰ্থত সমগ্ৰ অসমত হিমন্ত বিশ্ব চৰকাৰে মানুহক উচ্ছেদ কৰাৰ যিটো প্ৰকল্প লৈছে এইটো আচলতে ইয়াতে এই জলাশয় মুক্ত কৰাৰ কাৰণে নহয় আটাইতকৈ ডাঙৰ ডাঙৰ কোম্পানীকেইটা আছে গুজৰাটৰ তেওঁলোকে ইয়াতে নানা ধৰণৰ প্ৰকল্প ইতিমধ্যে তৈয়াৰ কৰিছে এই বহিৰাগত কৰ্পৰেটৰ স্বাৰ্থত থলুৱা মানুহক ইয়াৰ পৰা খেদিব বিচাৰিছে দুখীয়া দৰিদ্ৰ জনতাৰ বিৰুদ্ধে চলোৱা উচ্ছেদ বহুত হ'ল পিছে এইবাৰ আৰু নোৱাৰিব ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হুংকাৰ ক্ষোভ শিলখাকুবাসীৰ ঘৰ দুৱাৰটোতো 2 নম্বৰত থাকিব যদি আমাৰ উঠি অহা ল'ৰাবিলাকৰ গাত হাত লাগে 1 নম্বৰতে আমি জীয়াই নাথাকো আৰু সেইবিলাক ল'ৰাৰ গাত যদি এটা খোজ পৰে অসম চৰকাৰৰ তেতিয়ালে হিমন্ত বিশ্বই জানি ল'ব লাগিব যে কাৰ গাত হাত লগাইছো পৌৰ নিগমৰ গৃহ নম্বৰ বিজুলী সংযোগৰ পৰা আৰম্ভ কৰি শিলখাকুবাসীক চৰকাৰে দিছিল সকলো সা সুবিধা আনকি নিৰ্বাচনৰ সময়ত বহু আশা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপিয়ে লৈছিল ভোট পিছে তাৰ পিছত এয়া কি প্ৰশ্ন সাধাৰণ জনতা যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া এইখনত গোটেই চৰকাৰে পাৰ্মিশন দি গৈছিল যে আমাৰ জিঞ্জাৰ হোটেলক দি গৈছিল আজমলে মাটি মানুহ পালব পাৰিছিল হিম্মত সিংগাৰে মাটিত ঘৰ বনাই দিব পাৰিছিল সেই সময়ত সবাই ভাবিছিল যে কংগ্ৰেছ চৰকাৰে হয়তো ইয়াত বহিবৰ কাৰণে মানুহক সুবিধা কৰিছে তাৰ বাবে কাৰেণ্ট দিলে PWD ৰাস্তা দিলে যিহেতু জয়ন্ত মল্ল বৰুৱা ইয়াত মাটি ললে চৰকাৰে আমাক সুবিধাহে কৰিব দিব লাগিছিল চৰকাৰে জাতি মাটি ভেটি শ্লোগান দি পেলাই আমাৰ ভোটখিনি লৈ গুচি আহিছিলে আমাক জীয়াই থাকিবলৈ দিয়ক আমাক মাৰি নেপেলাব প্ৰয়োজনত ভূমিৰ পৰিৱৰ্তে জীৱন দিবলৈ সাজু বুলি মন্তব্য অঞ্চলবাসীৰ পুঁজিপতিক সুৰক্ষা দিয়া চৰকাৰক সমালোচনা কৰি অঞ্চলবাসীৰ দাবী কিহৰ বাবে আজিলৈ উচ্ছেদ নহল জিঞ্জাৰ OKD আজমলৰ ভূমি কোন ৰাজনৈতিক নেতাৰ স্বাৰ্থত নৰম বিজেপি চৰকাৰ
জন্ম লৈছিলো এদিন মৰিবও লাগিব এদিন গতিকে যদি হেমন্ত বিশ্বৰ কাৰণে মৰিব লাগে মৰি যাম আপত্তি নাই কাৰণ তেখেতক আমি ভোট দি কিনে জয়যুক্ত কৰিছিলো চিটত বহাইছিলো তেখেতক যদি আমাৰ জনতাৰ দুখ নুবুজে মাৰি পেলাবৰ কাৰণে আমি ৰাজি আছো আমি মৰিবৰ কাৰণে ৰাজি আছো ইমানেই নহয় শিলখাকুৰ ভূমিত চৰকাৰী যন্ত্ৰৰ পৃষ্ঠপোষকতাত ভূমি ক্ৰয় বিক্ৰয় কৰাৰ অভিযোগ স্থানীয় লোকৰ যাৰ বাবে প্ৰথম উচ্ছেদৰ পাছতো শিলখাকুৰ ভূমি বিক্ৰী কৰিবলৈ সাহস গোটোৱা বুলি অভিযোগ জিএমডিৰ যিজন মালিক নাৰায়ণ ডেকা তেওঁ হ'ল অসমৰ 1 নম্বৰ ভূমাফিয়া আৰু তেওঁ ইতিমধ্যে বহুত কোটি টকা অলৰেডি উপাৰ্জন কৰিছে অৰ্থাৎ প্ৰত্যেকটো কনষ্ট্ৰাকশ্যন মানে কোম্পানী যিবিলাকক ইয়াতে সকল গুৱাহাটী ডেভেলপমেণ্টৰ কৰ্তৃত্ব দিছে তেওঁলোকে কামত হাত দিয়াৰ আগতে 20% কমিশ্যন দিছপুৰত জমা দি আছে পিছে শিলখাকুবাসীৰ এনে অভিযোগ খণ্ডন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে শিলখাকুত উচ্ছেদ চলিবই ৰাইজে একেবাৰে ক্লিন হৈ যাব লাগে যে শিলখাকুখন চৰকাৰে পানী সোমোৱা জেগা এটা কৰিব খুজিছে যদিও দখল নহ'লে আমি চবেই দখল কৰোঁ তেওঁলোকে কিয় দখল কৰি থাকিব লাগে যদি শিলখাকুখন দখলে কৰিব লাগে আপুনিও কৰক দখল সেইকাৰণে এইটো যিমানখিনি প্ৰয়োজনীয় সেইখিনি মাটি আমি ল'বই লাগিব আৰু এইখন গভৰ্ণমেণ্টৰ বহুত বেছি পলিটিকেল উইল আছে যে আমি যিটো ল'ব লাগে আমি এইটো ল'ম কাৰণ ইয়াত আমাৰ ব্যক্তিগত স্বাৰ্থ একো নাই আজমলৰ ভূমি আৰু জিঞ্জাৰ হোটেল সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমল কেতিয়াবাই খালী হৈ গ'ল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বদৰুদ্দিন আজমল ওচৰেও দেখা নাপায় এই মাটি অলৰেডি লৈয়ে ল'লো তাত এতিয়া আপোনালোকে যি কৰিব খোজে গৈ তাতে কৰক জিঞ্জাৰ হোটেলৰো নটিচ গৈছে কিন্তু জিঞ্জাৰ হোটেল দখল কৰা নাই তৰুণ গগৈ চৰকাৰে তেওঁলোকক দিছিলে ইয়াতে এখন গভৰ্ণমেণ্টৰ ন্যায়ৰ বাদে অন্যায় একোৱেই হ'ব নোৱাৰে কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিশা হলে আৱাসটোত ভিৰ কৰেহি একাংশ অচিনাকি লোকে কিন্তু কিয় এই দৃশ্য দেখাৰ পিছত হয়তো আপোনাক ইমানকৈ বুজাই কোৱাৰ কোনো প্ৰয়োজনেই নাই চাওক দেহ ব্যৱসায় গোলাঘাটৰ এটা আছুতীয়া আৱাসটোলৈ সঘন আহ-যাহ ৰহস্যময় লোকৰ নিশা হলে আৱাসটোত ভিৰ কৰেহি একাংশ অচিনাকি লোকে কিন্তু কিয় এই দৃশ্য দেখাৰ পাছত হয়তো আপোনাক ইমানকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই চান্দমাৰীত থকা এই ঘৰটোতে শনিবাৰে নিশা সংঘটিত হৈছিল ঘটনাটো ঘৰটোত এগৰাকী কিশোৰীসহ কেইবাগৰাকী যুৱতী আৰু মহিলাক উদ্ধাৰ কৰে আৰক্ষীয়ে ঘৰটোত দেহ ব্যৱসায় চলাৰ অভিযোগ ঘৰটোলৈ প্ৰায়ে আহে হিন্দী ভাষী বহু লোক স্থানীয় লোকে অশান্তিত দিন পাৰ কৰিবলগীয়া হৈছে একাংশৰ বাবে ভাড়া লৈ ঘৰটোত চলাই আছে দেহ ব্যৱসায় পুলিচ হিচাপে গাড়ী চলোৱা মুছাল ড্ৰাইভাৰজন আছে মোৰ পুৰণা ড্ৰাইভাৰ তেখেতৰ লগত চিনাকি তেখেতৰ ঘৰলৈ গ'লোঁ তেখেতে মোক ফোন নম্বৰ দিলে থানায় আৰু থানা ফোন নম্বৰ দিয়াৰ কাৰণে মই থানা পুলিচক জনালোঁ জনোৱাৰ পিছতে তেখেতলোকে ৰেড কৰিলে ৰেড কৰাৰ পিছত ইয়াত সৰু ছোৱালী পালে আৰু এজনী ছোৱালীটো এই জংঘলে পলাইছে আৰু বাকী 3-4জনী আছে মানে তেখেতলোকে দেহ ব্যৱসায় কৰে ইয়াত কি হৈছিল সকলো ক'লে এইজন ব্যক্তিয়ে এইটো ঘৰ লোৱা বোলে এমাহমানৰ পৰাই চলাইছে এমাহমান হৈছে বোলে এইটো ঘৰ লোৱা ৰাতি 2-3টাৰ কাৰণে মানে ৰাতি 2-3টা বজাতো মানে শান্তি নাই ওচৰৰ মানুহৰ আজি পুলিচ প্ৰশাসনক মানে মই মাতাৰ কাৰণে পুলিচ প্ৰশাসন ইয়াত পালেহি ৰেড মাৰিলে তেখেতে এতিয়া হাতলৈ তেখেতলোকে কি পাইছে সেইটো তেখেতলোকে জানিব মানে ইয়ালৈ অকল দেহ ব্যৱসায় অকল বিহাৰী সম্প্ৰদায়ৰ মানুহ বেছি আহে এজন গাড়ী চালকৰ অভিযোগৰ ভিত্তিত নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে কেইবাগৰাকীও যুৱতী মহিলাক তাৰ ভিতৰত আছে এগৰাকী কিশোৰীও বাসগৃহটোৰ পৰা উদ্ধাৰ কৰিছে বহু সামগ্ৰীও বহু কিশোৰী জড়িত হৈ থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
লাহৰিজানত গ্ৰাহকক ৰামঠগন তেল ডিপুৰ পেট্ৰল বুলি ভৰালে পানী ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিল নাইৰা তেল ডিপু লাহৰিজানৰ নাইৰা তেল ডিপুত হুলস্থুল পেট্ৰল ভৰোৱাৰ পাছতে ৰৈ গ'ল এখনৰ পাছত আনখন মটৰচাইকেল ৰৈ যোৱা মটৰচাইকেলৰ টেংকি খোলোতে ধৰা পৰিল আজব কাণ্ড তেলৰ টেংকিত পেট্ৰল যিমান পানীও সিমান ये देखो सर गया गाड़ी पूरा सीज हो गया सीज हो गया गाड़ी नहीं जा रहा है गया पूरा गाड़ी बेकार हो गया हम लोग फेरी वाला है तिरपाल कम्बल बिक्री करता है 4 बजे से निकलता है लौट कर आया आज का हरजाना इसका कौन देगा पूरा गाड़ी बेकार हुआ है हमारा গেৰেজত আধা খোলা মটৰচাইকেল সেইভাগে এৰি লাহৰিজানৰ নাইৰা তেল ডিপু পালেহি ভুক্তভোগী পাছে তেতিয়ালৈ তেল ডিপুত ভিৰ লাগিছে পেট্ৰলৰ নামত মটৰচাইকেলত তেল ভৰাই হাৰাশাস্তি হোৱা বহুকেইজন ভুক্তভোগী आगे गया तो झटके लेता है गाड़ी में पानी निकला है पूरा कंप्लीट सगला गाड़ी में नहीं कभी नहीं मिला आज तक नहीं मिला हमको पहली बार मिला है जब हमारा गाड़ी झटके लेने लगा तो हमने सोचा देखा पाइप निकाला तो उसमें सब में पानी निकला কোনোবাজন চৰকাৰী কৰ্মচাৰী আনজন ব্যৱসায়ী কোনোবা আকৌ ফেৰিৱালা পুৱাই ঘৰে ঘৰে কাপোৰ বিক্ৰীবলৈ ওলাই অহা ফেৰিৱালাই মটৰচাইকেলত তেল ভৰোৱাৰ পাছতে ৰৈ যাবলৈ বাধ্য হয় নাইৰা তেল ডিপুত বিউচিৰ পৰা অলপ পাৰ কৰি যাওঁতে গাড়ী বন্ধ হৈ গ'ল নাইৰা বিউচি মালিকে নাজানে কয় পিছত তেল খুলি পেলাই চাইছোঁ পানী গোটেই আধা পানী আধা তেল মেকানিক কৈছে এইটো গাড়ীৰ সামান কেইবাটাও বদলি কৰিব লাগে ডিপুত তেল ভৰোৱাৰ পিছত ওপৰা ওপৰিকৈ বহু গ্ৰাহকৰ স্কুটি আৰু মটৰচাইকেল অচল হোৱা দেখি নাইৰা ডিপুৰ গৰাকীয়ে বাধ্য হৈ স্বীকাৰ কৰিলে পেট্ৰলত পানী মিহলি হোৱাৰ কথা आज का कौन देगा गिरा सारा माल पूरा गाड़ी इंजन सीज हो गया नहीं देखो किक भी नहीं मानना है कुछ भी नहीं मानना है इधर में गिरा पूरा पानी है গ্ৰাহকৰ অভিযোগ আৰু নাইৰা তেল ডিপুৰ গৰাকীৰ স্বীকাৰোক্তিৰ পিছত ঘটনাত হস্তক্ষেপ খটখটি আৰক্ষীৰ পেট্ৰল ভৰোৱাৰ পাছত বিকল হোৱা প্ৰতিখন বাহন মেৰামতি কৰিবলৈ নাইৰা তেল ডিপুৰ গৰাকীক নিৰ্দেশ খটখটি আৰক্ষীৰ বোকাজানৰ পৰা সুদীপ্ত বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অলিম্পিকৰ পদক বিজয়ী লভলীনা বৰগোহাঁইৰ তৎপৰতাত জন্ম হ'ল লভলীনা ফাউণ্ডেশ্যনৰ প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হয় লভলীনা ফাউণ্ডেশ্যনৰ বিশেষ কৰ্মশালা অসমৰ খেলুৱৈক বিজ্ঞানসন্মতভাৱে আগবঢ়াই লৈ যোৱাটোৱেই হ'ল ফাউণ্ডেশ্যনৰ প্ৰধান লক্ষ্য লভলীনা ফাউণ্ডেশ্যন তাৰকা বক্সাৰ লভলীনা বৰগোহাঁইৰ তৎপৰতাত জন্ম হ'ল লভলীনা ফাউণ্ডেশ্যনৰ লভলীনা ফাউণ্ডেশ্যনৰ মূল লক্ষ্য হ'ল অসমৰ খেলুৱৈক বিজ্ঞানসন্মতভাৱে আগবঢ়াই লৈ যোৱা ৰাজ্যৰ খেলুৱৈক আগবঢ়াই নিয়াৰ লগতে নিজেও পূৰণ কৰিব বিচাৰে ইপ্সিত লক্ষ্য লভলীনাই পুনৰ ক'লে তেওঁৰ লক্ষ্য অলিম্পিক গেমছৰ স্বৰ্ণ পদক আৰু এছিয়ান গেমছৰ চেম্পিয়ন খিতাপ মোক অসমে বহুতখিনি দিছে এতিয়ালৈকে মই যিখিনি কৰি আহিছোঁ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হয় সেইখিনি যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ আৰু যোনখিনি নৱপ্ৰজন্ম আহি আছে তেওঁলোকক মই কিদৰে হেল্প কৰিব পাৰোঁ মোৰ আগৰ লক্ষ্যটো যে মই অলিম্পিক গ'ল্ড অনাৰ কিন্তু মোৰ লগতে যাতে আৰু 10জনক মই অলিম্পিকলৈকে লৈ যাব পাৰোঁ আৰু অলিম্পিক মেডেলিষ্ট হোৱাত সহায় কৰিব পাৰোঁ লভলীনা ফাউণ্ডেশ্যনে দেওবাৰে গুৱাহাটীত আয়োজন কৰে সংগঠনৰ এখন বিশেষ কৰ্মশালা অসম চৰকাৰৰ অধীনৰ ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীৰ উদ্যোগত অনুষ্ঠিত বিশেষ কৰ্মশালাখনত ভাগ লয় ক্ৰীড়া মন্ত্ৰী নন্দিতা কাৰ্ডোচা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙে এদিনীয়া কৰ্মশালাখনত অংশ লৈ অভিভূত হৈ পৰে নৱাগত ক্ৰীড়া মন্ত্ৰী নন্দিতা কাৰ্ডোচা আমি পালোঁ ইয়াতে বহুত ষ্টুডেণ্টছবিলাক আছে কেনেকৈ আগবঢ়াব পাৰিব আমাৰ বক্সিং স্পৰ্টছ আৰু কি লাগে আমাৰ স্পৰ্টছৰ কাৰণে কেনেকৈ মেণ্টেল ষ্ট্ৰেছ হয় কেনেকৈ এইটো আগবাঢ়িব লাগিব হাউ টু কাম আপ অভাৰকাম আপ সেইটোৰ কাৰণে লভলীনা যেনেকৈ ফাউণ্ডেশ্যনৰ জৰিয়তে কেনেকৈ কৰিছে দিছ ইজ আ ভেৰি ট্ৰু ৱে অফ গিভিং বেক টু দ্য ছ'চাইটি সন্মুখৰ পৰা ফাউণ্ডেশ্যনক নেতৃত্ব দিয়ে অলিম্পিকৰ পদক বিজয়ী লভলীনা বৰগোহাঁই SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামী ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুঙৰ উপৰি বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতা আৰু অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু সংগঠক কবিতা মজুমদাৰ উপস্থিত থকা কৰ্মশালাখনত অসম আৰু দেশৰ কেইবাগৰাকীও চিকিৎসকে নিজৰ বক্তব্য ৰাখে
বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ হাইলাকান্দিত বগা চাউলৰ কোলা বেহা। এটা গুদামৰ পৰা উদ্ধাৰ 460 বস্তা চাউল। এগৰাকী মহিলাৰ ঘৰ ভাড়াত লৈ চোৰাং চাউলখিনি ৰাখিছিল লিটন দাস নামৰ এজন লোকে। 460 বস্তা চোৰাং চাউল। দুখীয়া ৰাইজৰ বাবে অহা চাউলৰ কলা বেহা। সমবায় এজেণ্টৰো আছে নেকি সহযোগিতা? হাইলাকান্দিত শ বস্তা চোৰাং চাউল উদ্ধাৰ হ'ল শনিবাৰে নিশা। এটা গুদামত লুকুৱাই থোৱা অৱস্থাত 460 বস্তা চোৰাং চাউল জব্দ কৰে যোগান বিভাগ আৰু আৰক্ষীয়ে। লিটন দাস নামৰ এজন অসাধু ব্যৱসায়ীয়ে ভাড়াঘৰত জমা কৰি থৈছিল বৃহৎ পৰিমাণৰ চাউলখিনি। চাউলবিলাক বিভিন্ন ধৰণৰ ভেৰাইটিৰ আছে। স্থানীয় চাউলবিলাকো পোৱা গৈছে আৰু কিছুমান পাঞ্জাৱ ৰাইজো পোৱা গৈছে। খুদ আৰু ব্ৰাণ এই গোটেইখিনি কিছুমান মেচিনত ষ্টিচ কৰে, নতুন ব্ৰেণ্ড টাইপৰ স্বস্তিক এইটোত বনায়। ৱেট মেচিন চেচিন চব আছে। হাইলাকান্দিৰ দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰে যোগান ধৰা চাউল চোৰাংকৈ ক্ৰয় কৰি বেছি দামত বিক্ৰী কৰি আহিছিল লিটন দাস নামৰ ব্যৱসায়ীজনে। উদ্ধাৰ হৈছে কেইবা প্ৰকাৰৰো চাউল। ঠিক পুলিচ আহি পোৱাৰ লগে লগে মানুহখিনি পলায়ন কৰিছে। লিটন নে কি নাম কৈছে, এইটো আমি একো ইনফৰমেশ্যন এতিয়ালৈকে পোৱা নাই। পুলিচ এই সম্পৰ্কত আমি তথ্যবিলাক লগ হৈ চব কামখিনি কৰি আছোঁ। স্থানীয় লোকে দিয়া অভিযোগৰ ভিত্তিত চলিছিল অভিযান। অভিযানৰ সময়ত উদ্ধাৰ হোৱা গৰিষ্ঠ সংখ্যক চাউলেই চৰকাৰী চাউল বুলি প্ৰকাশ কৰিছে যোগান বিভাগে। লিটন দাসক এতিয়াও গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাইলাকান্দিত। উল্লেখ্য যে হাইলাকান্দিৰ বিভিন্ন প্ৰান্তত সমবায় এজেণ্টৰ সৈতে গোপন মিতিৰালিৰে অসাধু ব্যৱসায়ীয়ে চাউলৰ চোৰাং বেহা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। নলা নে মৰণ ফাণ্ড? গুৱাহাটী মহানগৰীৰ ঘটনাৰ পৰাও শিক্ষা নললে ঠিকাদাৰে। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে সৰু বৰ দুৰ্ঘটনা। সবিশেষ চাওক এই প্ৰতিবেদনত, আৰু আমি বিদায় লৈছোঁ গাঁও চহৰ জিলাৰ খবৰৰ পৰা। নমস্কাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত মৰণ ফাণ্ড। ৰাষ্ট্ৰীয় ঘাইপথেই হওক, গড়কাপ্তানি পথেই হওক, বিভিন্ন প্ৰান্তত মৰণ ফাণ্ড সদৃশ গাঁত। মঙলদৈৰ পৰা কলাইগাঁও সংযোগী পথৰ দৃশ্য এয়া। দৈনিক হাজাৰ হাজাৰ লোক অহা যোৱা কৰা মঙলদৈ ভুটিয়াচাং পথৰ টেঙাবাৰী অঞ্চলত ঠিকাদাৰে আধা অংশত মাটি পেলাই বন্ধ কৰি ৰাখিছে। নলা নিৰ্মাণ কৰাৰ নামত ঠিকাদাৰে পথৰ ওপৰত মাটি জমা কৰি ৰাখিছে। স্থানীয় ৰাইজে বাৰম্বাৰ মাটি আঁতৰাই দিয়াৰ দাবী জনাইছে যদিও কোনো গুৰুত্বই দিয়া নাই ঠিকাদাৰে। কোনো ধৰণৰ কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰো। ময়মতালিত কাম কৰা ঠিকাদাৰে। প্ৰশাসনক এইসকল ময়মতালিৰে কাম কৰা ঠিকাদাৰক নাকি লগাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। ইয়াতে তাৰমানে এনেকৈ মাটিবিলাক পেলাই থৈ দিছে। সেইদিনা আমাৰ ওচৰতে এতিয়া দেখা পাইছোঁ, সেইদিনা ইফালৰ পৰা এখন গাড়ী আহিছে, ইফালৰ পৰা গাড়ী আহিছে, এটা ড্ৰেইনত সোমাই গৈছে গাড়ী এখন। ধৰ কামখিনি কৰাৰ লগে লগে তেওঁলোকে যেতিয়াই JCB আহে তেতিয়াই লগে লগে তেওঁলোকে 3-4খন কেৱল ষ্ট্ৰং নহয়